দলে দলে অসমৰ বান সাহায্যৰ বাবে কেন্দ্ৰৰ টকা অনাৰ ব্যস্ত হিমন্ত চৰকাৰ প্রবল ইচ্ছা থকা সত্ত্বেও সরকারখন সলনি কৰিব নোৱাৰিলে। সরকার তৃতীয়বাৰৰ কাৰণে মোদী চৰকাৰে আহিল, কিন্তু এই মোদী চৰকাৰ আহিছে এতিয়া পেং হাতত লৈ, অর্থাৎ দুইডাল পেং দুই পিনে আছে, চাপত লৈ আহিব লগা হৈছে। তেওঁলোকৰ নিজস্ব ক্ষমতা নাই, কিন্তু কোনো অৱস্থাৰে তেওঁলোকে জনসাধাৰণৰ সমস্যাৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি তীব্ৰগতিত হৈ আছে। ইলেক্ট্ৰল বণ্ডৰ মাধ্যমত শ কোটি টকা তেওঁলোকে নিৰ্বাচনী খেলাৰ নামত পুঁজি সংগ্ৰহ কৰিছিল, আৰু সেই পুঁজি সংগ্ৰহ কৰা ব্যৱসায়ীসকলে এতিয়া আমাৰ জনসাধাৰণক লুটি আছে, আৰু এই লুণ্ঠনত এই মোদী চৰকাৰে সুন্দৰভাৱে ব্যৱস্থা কৰি দি আছে। এই মূল্যবৃদ্ধিৰ বিৰুদ্ধে শ্ৰমজীৱী মানুহে, কাম কৰা মানুহে তেওঁলোকৰ কামৰ বিনিময়ত উপযুক্ত মজুৰি পোৱা নাই। অসমত বিগত 8 বছৰ ধৰি কোনো মজুৰি সংশোধন হোৱা নাই। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ দৰে অসমতো হোৱা নাই। আৰু আজিৰ তাৰিখতো অসমৰ এই গুৱাহাটীৰ বুকুত ব্যক্তিগত নাৰ্ছিং হোমত এগৰাকী মহিলাই, এগৰাকী গাভৰু ছোৱালীয়ে মাত্ৰ মাহিলী 5,000 টকা দৰমহা লৈ পেলাই কাম কৰি আছে। এইখন গুৱাহাটী বিৰাট বিৰাট শ্বপিং মল, দেখিবলৈ বৰ ধুনীয়া, তাতে চেলছৰ কাম কৰা ছোৱালীজনীয়ে, গাভৰু ছোৱালীজনীয়ে কাম কৰে মাত্ৰ 7,000 টকা মাহিলী দৰমহা লৈ পেলাই। অথচ চৰকাৰ নিৰ্বিকাৰ। আজি সেই তাৰিখত যদি কেন্দ্ৰীয় চৰকাৰ ভাৰতবৰ্ষৰ বিভিন্ন অৰ্থনৈতিক সমীক্ষকসকলৰ যদি পৰামৰ্শ মানে, তেতিয়াহ'লে আজিৰ তাৰিখত অসমত কাম কৰা প্ৰতিগৰাকী শ্ৰমিকৰ 8 ঘণ্টাৰ বিনিময়ত 700 টকা দিন হাজিৰা হ'ব লাগে। দৈনিক 700 টকা হিচাপত মাহিলী 21,000 টকা হ'ব লাগে। কিন্তু চৰকাৰ নিৰ্বিকাৰ চৰকাৰে এখন আজিলৈকে জাননী প্ৰকাশ কৰা নাই। চৰকাৰী জাননী প্ৰকাশ কেনেকৈ কৰিব? কাৰণ জাননী প্ৰকাশ কৰিলে পইচা দিব লাগিব বৃহৎ মালিক গোষ্ঠীবিলাকে। মালিক গোষ্ঠীৰ পৰা টকা লৈছে নিৰ্বাচন খেলাৰ সময়ত, গতিকে এই মালিক গোষ্ঠীক তেওঁলোকে কোনো অসন্তুষ্ট নকৰে। এইখন হৈছে সম্পূৰ্ণৰূপে কৰ্পৰেট গোষ্ঠীৰ দালাল চৰকাৰ এখন, আৰু এই চৰকাৰখনে এতিয়া বানপানীৰ সময়ছোৱাত তেওঁলোকে আহি পেলাই ঘৰিয়ালৰ চকুপানী চকুপানীটোকে এই ক্ষেত্ৰত কৈছোঁ যে যিবিলাক আজি মথাউৰি ভাঙিছে, এইবিলাক নিয়ন্ত্ৰণ কৰাৰ কাৰণে তেওঁলোকে ৰাজনীতিৰ আশ্ৰয় লৈছে। এইবিলাক কংগ্ৰেছৰ মথাউৰি, আৰে চালা মথাউৰিৰো ৰাজনীতিকৰণ। কাৰোবাৰ কংগ্ৰেছী মথাউৰি, কংগ্ৰেছ বিজেপি মিঠা মথাউৰি, সৰহী ক'ব বোলে এইটো আপৰ মথাউৰি। এনেকুৱা ঘটনা অসমতো আমি আজিলৈকে শুনা নাছিলোঁ। আৰু যিয়ে নহওক, কংগ্ৰেছৰ দিনত মথাউৰি বান্ধা নাছিল। আপোনালোকে যোৱা বছৰকেইটা কি কৰিলে? আপুনি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ ৰাজনীতি আপুনি বিগত 20ৰ পৰা 22 বছৰ ধৰি পৰ্যন্ত আপুনি শাসনৰ গাড়ী আছে। তেনেহ'লে অসমত এইৰকম এটা নদী মথাউৰি ভাঙে কিয়? তথ্য প্ৰযুক্তি, বিজ্ঞান প্ৰযুক্তিৰ প্ৰচণ্ড বিকাশ ঘটিছে, নিৰ্মাণ ক্ষেত্ৰৰ প্ৰচণ্ড বিকাশ ঘটিছে, মথাউৰি সুন্দৰভাৱে নিয়ন্ত্ৰণ কৰিব পাৰে। তেনেহ'লে এই মথাউৰি ভাঙি মানুহ আজি মৃত্যুমুখত পৰিল। অসমৰ গুৱাহাটীৰ বুকুত নালা কাটা আপোনালোকে ঠিক কৰিব নোৱাৰিলে, নালাত পৰি এটা শিশু মৃত্যুবৰণ কৰিলে অবিনাশ চৰকাৰ। অতিশয় নিৰ্মম ঘটনা এই গুৱাহাটীৰ বুকুত ঘটিল। ইয়াৰ পাছতো কিন্তু একেবাৰে নাও ডুবিলেও টিঙৰ নানামৰ দৰে আমি লক্ষ্য কৰিলোঁ এই মন্ত্ৰীসকলৰ কোনো নিৰ্লজ্জৰ দৰে তেওঁলোকে কিছুমান তুলুঙা মন্তব্য দি আছে। এই চৰকাৰখনৰ এই তুলুঙা মন্তব্যৰ প্ৰতিবাদ জনাই আৰু এই চৰকাৰখনৰ দায়িত্বহীনতাৰ প্ৰতিবাদ জনাই আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ।